ওয়েলকাম মাই চেনেল বাপন ব্লগ। মই আকৌ আজি এখন বিয়াত গৈ আছোঁ। আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰ দূৰত গুণেশ্বৰী বিয়া ভৱন। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাইডক লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। আপোনালোকক সম্পূৰ্ণ দেখুৱাম ভিডিঅ'টো। এই আমি গৈ আছোঁ বিয়া ভৱন। আপোনাৰ এইটো চাৰিআলি চক, এইটো মানে ইণ্ডাষ্ট্ৰি চক বুলি কয়। ৰাইট চাইডে গ'লে আপুনি বৰকুৰা পাব, লেফ্ট চাইডে গ'লে আপুনি পিৰামিড হোটেল পাব, চিধাই গ'লে কৈঠালকুছি পাব। এনেকৈ গৈ থাকিলোঁ বিয়া ভৱনলৈ। আহি আমি বিয়া ভৱন পাই গ'লোঁ। গাড়ী এখন ৰখি আছে। আমাৰ এইকেইটা হেৰিকেইটা চিকিউৰিটিকেইটাই মোক আৰু বোলে এয়া নতুন বিয়া ভৱন। প্ৰথমতে আমি জুবিন দা কেনেকৈ লাগ পালোঁ, শ্ৰদ্ধাঞ্জলি দিলোঁ। জয় জুবিন দা। ইয়াত দচা হওক এই হ'ল দচা, প্লেন দচা চলি আছে। ফাষ্ট ফুড বিয়াত ভিৰ। চব খত ব্যস্ত। কৰি দিছে। আমি এতিয়া ৰাইচ ল'ম। দালি ল'লোঁ, এতিয়া এটা মিক্স ভেজ ল'ম। ইয়াত ল'ম। এয়া বাছ এক পিচ চিকেন নালাগে আৰু হৈ গ'ল। এতিয়া হ'ল খাৰা খাৰা খাব লাগিব। গাজৰ হয় এক পিচ, চালাড দিছে। প্ৰথমটো চালাডে দিয়ে, চাটনি দিয়ে, বহুত কিবা কিবি আৰু বহুত ডাইটটো কণ্ট্ৰল কৰি আছোঁ মই যিমান পাৰোঁ। চামুচ দি খালে একো সোৱাদ নাপায়। ভাত আৰু ভাতটোৰ দালিটো মিক্স নহয়, সেইটো উপায় নাই, কিন্তু খাব লগা হয়। পনীৰৰ পিচ। আজি মাংস লোৱা নাই আৰু ইচ্ছা যোৱা নাই। আৰু গুৱাহাটীত এখন বিয়া আছে, তাকো যাম। তুমি ভেজ দি আজি ভেজ হাঁহৰ মাংস, মুৰ্গীৰ মাংস, প্লেট চেছ খাবা। আমি যাওঁ দিয়া আমি আহিলোঁ দৰা কইনাৰ কাষত। ভাত পাছত আগে দৰা কইনা।